নমস্কাৰ মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত লৈ আহিছোঁ ২৬ জুলাই শুক্ৰবাৰৰ ৰাশিফল মনসকল ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ যদি আমাৰ এই ভিডিঅ' আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এই ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে বিভিন্নজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলো উপকৃত হয় মনসকল এতিয়া আহিছোঁ মূল অংশলৈ আজি ২৬ জুলাই শুক্ৰবাৰ ১০ শাওন আজি সূৰ্যোদয় পুৱা ৪:৪৯ সূৰ্যাস্ত সন্ধিয়া ৬:১১ আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি আজি নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ যোগ অতিগন্ধ কৰণ হ'ল তৈতিলকৰণ বন্ধুসকল যদি আজি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মীন ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব দুভগা যোগ আৰু এতিয়া আহিছোঁ আপোনাৰ ৰাশিফলৰ বিষয়ে বন্ধুসকল যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে আপোনাৰ কষ্ট হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব দাম্পত্য সুখ কম হ'ব আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰতো আপোনাৰ বাধাপ্ৰাপ্ত হ'ব গতিকে চাই চিতি আপুনি খৰচ কৰিব চাই চিতি ইনভেষ্ট কৰিব যদি আপোনাৰ বৃষ ৰাশি আজি দিনটো আপোনাৰ মধ্যমীয়া পুৰণি বন্ধুৰ আগমন ঘটিব আজি আপুনি প্ৰয়োজনতকৈ অলপ কষ্ট কৰিব লাগিব বিশেষকৈ আৰ্থিক দিশটোত আপুনি আজি এলাহ কৰি নহ'ব বিদ্যাৰ্থীসকলৰ সুনাম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো ঠিক ঠাক চলিব গতিকে আজি নতুন কাম যদি আপুনি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে দিনটোৰ ১২ বজাৰ পিছৰ সময়খিনি আপোনাৰ কাৰণে উত্তম হ'ব যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপুনি অপেক্ষা কৰাৰ দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট আপুনি দেৰিকৈ পাব অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ৰিজাল্ট ততালিকে বা সুফল যে পাব সেইটো নিশ্চিত নহয় বিভিন্ন ধৰণৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব দাম্পত্য সুখ আপোনাৰ বৃদ্ধি হ'ব আজি আপোনাৰ অন্যথা ঠিকেই থাকিব যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পৰম সৌভাগ্যৰ দিন আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল হ'ব অৰ্থাৎ ভাল দিন চাকৰি কৰাসকলৰ কাৰণে স্থান পৰিৱৰ্তনৰ যোগ আছে আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো পজিটিভ দিন আজি ব্যৱসায়ৰ উন্নতিৰ যোগ আছে নতুন ব্যৱসায় সংযোগ হ'ব আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব বন্ধুৰ সহায়ৰ হাত আপোনালৈ আগবাঢ়িব অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত সকলো ফালৰ পৰা আজি দিনটো ভাল দিন পৰিছে যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আপোনাৰ পাৰিবাৰিক অশান্তি বৃদ্ধি হ'ব প্ৰিয়জনৰ লগত কথা কওঁতে আপুনি সাৱধান হ'ব যিকোনো কথা আপুনি প্ৰকাশ কৰিলে আপোনাৰ হিতে বিপৰীত হ'ব পৰিশ্ৰম বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব খেতিয়কসকলৰ কাৰণে বৰ এটা শুভ দিন নহয় আজি নতুন কাম আপুনি হাত নিদিয়াই ভাল যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন নতুন সংযোগ ঘটিব কৰ্মস্থান বিচাৰি থকাসকলৰ কাৰণে শুভ দিন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিন যথেষ্ট শুভ দিন নতুনত্ব অহা দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন বিশেষকৈ আৰ্থিক দিশটো ভাল হ'ব বন্ধুবৰ্গৰ সহায়ত আন আত্মীয়ৰ সহায়ত আপোনাৰ জীৱনটো আজি নতুন ৰূপত সাজিব অৰ্থাৎ আপোনাৰ কাৰণে আজি ভাল দিন হ'ব আৰু আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব আৰু মান মৰ্যাদা বৃদ্ধি পাব সামাজিকভাৱে যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে কিছু কথা আপুনি চাই চিতি ক'ব লাগিব কাম কৰিব লাগিব আজি বৰ এটা ঠিক দেখা নাথাকে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ মন কৰিব আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপোনাৰ বৰ এটা ঠিক নাথাকিব আজি যি কামেই কৰে তাৰ ৰিজাল্ট আপোনাৰ বৰ ফলপ্ৰসূ নহ'ব যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চটো বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাৰ দৰকাৰ পইচা পাতিৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব যিকোনো স্থানতে ইনভেষ্ট কৰিবলৈ যত্ন নকৰিব যদি আপোনাৰ কুম্ভ ৰাশি আপোনাৰ কষ্ট আজি বাঢ়িব আপুনি দায়িত্ব অলপ বেছিকৈ পালন কৰিব লাগিব সামাজিকভাৱে আপোনাৰ মান মৰ্যাদা বৃদ্ধি হ'লেও আপোনাৰ যিকোনো ক্ষেত্ৰতে অলপ কষ্ট আজি বৃদ্ধি হ'ব আজি আপুনি সুনামো পাব মানুহৰ ওচৰত আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগো হ'ব লাগিব আৰ্থিক দিশটো আপুনি ইনভেষ্ট কৰোঁতে অলপ সজাগ হ'ব লাগিব সকলো ক্ষেত্ৰতে আপোনাৰ অলপ সজাগ হ'ব লাগিব
আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বেষ্ট। আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, নতুন জীৱন প্ৰাপ্তিৰ দিন। আজি আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব, গৃহৰ উন্নতি যোগ থাকে। যিসকলে মাটি বাৰী কিনা বেচাৰ কৰাৰ কথা ভাবিছে অৰ্থাৎ তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল দিন। আজি সকলো ক্ষেত্ৰতে আপুনি ৰাজহুৱা সন্মান পোৱাৰ যোগ থাকে। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ দিন। ধন্যবাদ।